মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে আকান্ত এডুকেটৰ্ছৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম 2025 বৰ্ষৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ প্ৰশ্নকাকতখন। ইয়াত থকা 22টা MCQ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰাত মোক সহায় কৰিছে জ্যেষ্ঠ অংকৰ শিক্ষক এজনে, তেখেতক ধন্যবাদ জনাইছোঁ। তো ফাৰ্ষ্টত চোৱা সামান্তৰিকৰ কালি। সামান্তৰিকৰ কালি অপশ্যন এ নম্বৰটো চোৱা ভূমি ইনটু উচ্চতা। সামান্তৰিকৰ কালি কি হ'ব? ভূমি ইনটু উচ্চতা। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। এটা সমকোণী ত্ৰিভুজৰ কালি 30 সেণ্টিমিটাৰ। যদি ত্ৰিভুজটোৰ ভূমি 5 সেণ্টিমিটাৰ হয় তেন্তে অধিভুজ কিমান হ'ব? অপশ্যন বি নম্বৰটো শুদ্ধ, 13 সেণ্টিমিটাৰ হ'ব। নেক্সট, যদি দুটা সামান্তৰিক একে ভূমি আৰু একে সমান্তৰত সৰল ৰেখাৰ মাজত অৱস্থিত তেন্তে সিহঁতৰ কালিৰ অনুপাত হ'ব অপশ্যন চি 1:1। নম্বৰ 4টো চোৱা। নম্বৰ 4টোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বি 1:2। প্ৰথমতে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। কুৱেশ্যন নম্বৰ 5টো চোৱা। সামান্তৰিকৰ পৰিসীমা। সামান্তৰিকৰ পৰিসীমাটো হ'ব অপশ্যন চি 2a+b হোল ইনটু a+b। তাৰপিছত একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকৰ কালি হ'ব অপশ্যন বি সমান। অপশ্যন বি কি হ'ব? সমান। তাৰপিছত কুৱেশ্যন নম্বৰ 7লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 7ত আছে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজটোৰ কালি সামান্তৰিকৰ কালিৰ ডেছ আধা। অপশ্যন বি নম্বৰটো আধা। ত্ৰিভুজৰ মাধ্যমাই ত্ৰিভুজটোক ডেছত ভাগ কৰে। অপশ্যন চি নম্বৰটো শুদ্ধ। দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে। এটা ট্ৰেপিজিয়ামৰ কালি 1/2a+b হোল ইনটু h। তাৰপিছত 10 নম্বৰত চোৱা। এটা ট্ৰেপিজিয়ামৰ কালি হ'ব য'ত সমান্তৰালৰ বাহু দুটা 9 সেণ্টিমিটাৰ আৰু 6 সেণ্টিমিটাৰ, সিহঁতৰ মাজৰ দূৰত্ব হ'ব 8 সেণ্টিমিটাৰ। গতিকে অপশ্যন বি নম্বৰটো শুদ্ধ হ'ব 60 সেণ্টিমিটাৰ স্কোৱাৰ। ত্ৰিভুজৰ কালি কি? ত্ৰিভুজৰ কালি হৈছে অপশ্যন চি হাফ ইনটু ভূমি ইনটু উচ্চতা। তাৰপিছত হিৰণৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো হৈছে য'ত অৰ্ধ পৰিসীমা এছ এ বি চি হ'ল বাহুকেইটাৰ যোগ। অপশ্যন ডি নম্বৰটো শুদ্ধ, এছ = a+bc/2। এটা সমকোণী ত্ৰিভুজৰ ভূমি, এইটোৰ উত্তৰ হ'বগৈ অপশ্যন বি নম্বৰটো 48 সেণ্টিমিটাৰ। 48 সেণ্টিমিটাৰ। নেক্সট, ত্ৰিভুজৰ আকৃতিৰ এখন বৰ্ডৰ বাহুবোৰ 3 সেণ্টিমিটাৰ, 4 সেণ্টিমিটাৰ, 5 সেণ্টিমিটাৰ হ'লে বৰ্ডখনৰ কালি হ'ব অপশ্যন এ নম্বৰটো 6 সেণ্টিমিটাৰ স্কোৱাৰ। তাৰপিছত এটা ত্ৰিভুজৰ বাহুকেইটাৰ দৈৰ্ঘ্য ক্ৰমে 5 সেণ্টিমিটাৰ, 6 সেণ্টিমিটাৰ আৰু 7 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটো অৰ্ধ পৰিসীমা হ'ব অপশ্যন চি 9 সেণ্টিমিটাৰ। নেক্সট, এটা সমকোণী ত্ৰিভুজৰ কালি 36 সেণ্টিমিটাৰ স্কোৱাৰ আৰু ভূমি 9 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ উন্নতি হ'ব 8 সেণ্টিমিটাৰ। 17 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 18 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 20 সেণ্টিমিটাৰ। 19 নম্বৰ, যদি এছ এটা ত্ৰিভুজৰ এ বি চি অৰ্ধ পৰিসীমা যাৰ বাহুবোৰ এ বি চি তেন্তে অপশ্যন বি নম্বৰটো শুদ্ধ, a+b+c/2। তাৰপিছত 20 নম্বৰত আছে এটা ত্ৰিভুজৰ বাহুবোৰ 5 সেণ্টিমিটাৰ, 12 সেণ্টিমিটাৰ, 30 সেণ্টিমিটাৰ, ইয়াৰ কালি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নম্বৰটো 30 সেণ্টিমিটাৰ। তাৰপিছত 21 নম্বৰলৈ আগবাঢ়িছোঁ। ইয়াত আছে এটা ত্ৰিভুজৰ বাহুবোৰ 21 সেণ্টিমিটাৰ, 20 সেণ্টিমিটাৰ, 29 সেণ্টিমিটাৰ, ত্ৰিভুজৰ অৰ্ধ পৰিসীমা হ'ব অপশ্যন এ 35 সেণ্টিমিটাৰ। নেক্সট, এটা সমকোণী ত্ৰিভুজৰ ভূমি 8 সেণ্টিমিটাৰ, অতিভুজ 8 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজৰ কালি হ'ব 24 সেণ্টিমিটাৰ স্কোৱাৰ। নেক্সট, তলত দিয়া চিত্ৰক এ বি চি ডি এটা সামান্তৰিক এ ডি চি চি এফ এ ডি বোৰ উলিয়াব লাগে। এ বি = 60 সেণ্টিমিটাৰ, এ = 8 সেণ্টিমিটাৰ, চি এফ = 8 সেণ্টিমিটাৰ হ'লে এ ডি উলিয়াব লাগে। তাৰপিছত 24ত 3 নম্বৰীয়া কুৱেশ্যন দুটা আছে চোৱা। 24, 25ত, 26ত 2 নম্বৰীয়া কুৱেশ্যন, 27ত আৰু এটা 3 নম্বৰীয়া কুৱেশ্যন আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ভিডিঅ' কিন্তু বেলেগ ডিষ্ট্ৰিক্টতো কমন পৰিব পাৰে ইয়াৰ পৰা কুৱেশ্যন। গতিকে তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিবা। তাৰপিছত 29 নম্বৰত আছে তলৰ চিত্ৰত এ বি চি ডি সামান্তৰিকৰ ভিতৰত পি এটা বিন্দু হ'লে দেখুৱাব লাগে। তলৰ 1 নম্বৰ আৰু 2 নম্বৰত কালিবিলাক দিয়া আছে। এইবিলাক আমি এ বি চি ডি সামান্তৰিকৰ পি বিন্দুক কেন্দ্ৰ কৰি এইবিলাক দেখুৱাব লাগে। গতিকে এইখিনি আছিল আজিৰ এই কুৱেশ্যন পেপাৰটো। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। ক'ৰ পৰা ভিডিঅ'টো চাইছা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।